নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ চবৰ? আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি আলোচনা কৰিম। আপোনাক মই দেখাই দি আছোঁ ক'ত কি ভেকেঞ্চি মুকলি হৈছে। খালি সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিৰ পৰা আপডেট দি থাকোঁ। আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে ফুড কোম্পানী ভেকেঞ্চি, এক্সেল ফুডৰ পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে। আৰু ভাল লোকেশ্যনৰ বন্ধন বেংকৰো ভালেমান চাকৰি আজি আছে। সম্পূৰ্ণ খালি ভিডিঅ'টো চাওক, তেতিয়া বস্তুখিনি ভালদৰে বুজি পাব, নহ'লে আকৌ বুজি নাপাব। আৰু অল আছাম প্ৰাইভেট জব ভেকেঞ্চি চলি আছে। নিজৰ ডিষ্ট্ৰিক্টতে যদি এটা চাকৰি পাবলৈ বিচাৰে তেতিয়াহ'লে এইটো ভিডিঅ' চাওক। শিৱসাগৰ, যোৰহাট, কোকৰাঝাৰ, ওদালগুৰি, তামোলপুৰ অল অভাৰ আছামৰে ভেকেঞ্চি আছে। যদি চাবলৈ মন চাব পাৰে। আৰু চিপছ মেনুফেকচাৰিং কোম্পানী ভেকেঞ্চি চলি আছে। মেডিচিন কোম্পানী, আছাম নিউ প্ৰাইভেট জব হস্পিটেল অফিচ কোম্পানী ভেকেঞ্চি, পেকেজিং কোম্পানী ভেকেঞ্চি, হুইণ্ডাই কাৰ কোম্পানী, শ্বপিং মলৰ ভেকেঞ্চি, অল আছাম প্ৰাইভেট জবৰ ভেকেঞ্চি চলি আছে। চ' বহুত ভেকেঞ্চি আপোনালোকৰ ডেইলি বেচিছত আহিয়ে থাকে এইটো পৰ্টেলত আৰু আমাৰ ইউটিউব চেনেলত। সেইটো কাৰণে ভিডিঅ'বোৰ যাতে ৰেগুলাৰ চাই, যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে। আজি আপোনালোকৰ আহিছে ফুড কোম্পানী ভেকেঞ্চি। ফুড কোম্পানীৰ নিৰ্মাণ কাৰখানাত যুৱক যুৱতী প্ৰয়োজন। 15,000 বা 30,000 পাব। কণ্টেক্ট কেনেকুৱা কৰিব? কিছুমানত মেইল থাকে, কিছুমানত ডাইৰেক্ট কণ্টেক্ট নাম্বাৰ থাকে। চ' মই দেখাই দি আছোঁ কেনেকুৱা কণ্টেক্ট কৰিব। খালি ভিডিঅ'টো অলপমান ধৈৰ্য ধৰি সম্পূৰ্ণ চাবলৈ চেষ্টা কৰক। পেকেজিং জব হ'ব, চিফ ইনচাৰ্জ, ইঞ্জিনিয়াৰ, মেনেজাৰ, ছুপাৰভাইজাৰ, একাউণ্টেণ্ট, ডাটা এণ্ট্ৰি অপাৰেটৰ। চ' ভালেমান ভেকেঞ্চি আছে। প্ৰথম ভেকেঞ্চি ফ্লিপকাৰ্টৰ পৰা আহিছে। এক্সিকিউটিভ আৰু ছিনিয়ৰ এক্সিকিউটিভ হাব অপাৰেটৰ আৰু টিম লিডাৰৰ কাৰণে ভেকেঞ্চি। এইটো দবকাৰ পৰা আহিছে, দবকা লোকেশ্যন। এইটো আপোনালোকৰ নগাঁৱৰ ফালে আছে। আৰু বিটেক বি বা PG ইন এনি ডমেইন মেণ্ডেটৰী। এইটো কাৰণে প্ৰফিচিয়েঞ্চি হ'ব লাগিব, মেনেজ কৰিব পৰা হ'ব লাগিব হাব অপাৰেশ্যনবোৰ, ছুপাৰভাইজাৰো কোঅৰ্ডিনেট কৰিব পৰা হ'ব লাগিব, স্কিলফুলি প্লেন আৰু এল'কেট কৰিব লাগিব শ্বিপমেণ্টবোৰ। চ' এইখিনি পঢ়ি ল'ব। এইবোৰ আপুনি ইণ্টাৰভিউত সুধিব পাৰে যদি শ্বৰ্ট লিষ্টেড কৰা হয়। ইণ্টাৰভিউৰ কাৰণে যাবলৈ নিজৰ CVখন এইটো ইমেইলত পঠাই দিয়ক। কোনটো লোকেশ্যন মানে দবকা বুলি লিখি দিব ব্ৰেকেটত, আৰু কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিহে পঠাই দিয়ক। দবকা বুলি যদি মেনশ্যন কৰি নিদিয়ে সিহঁতে গম নাপাব কোনটো জবৰ কাৰণে আবেদন কৰিছে। যিহেতু আপোনালোকে জানে ফ্লিপকাৰ্টত বহুত হাজাৰ জব মুকলি হয় ৰেগুলাৰ বেচিছত। সেইটো কাৰণে এইবোৰ মেনশ্যন কৰি দিহে যাতে পঠায়, তেতিয়াহে গম পাব সিহঁতে যে এইটো কেণ্ডিডেটে এইটো পষ্টৰ কাৰণে আবেদন কৰিছে। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি যোনটো আপোনালোকে থাম্বনেইলত দেখা পাইছে ফুড কোম্পানীৰ ভেকেঞ্চি। এইটো আপোনালোকৰ নুডলছ বনায়, তাৰপিছত চিপছ বনায়। বহুত এটা ভাল ডাঙৰ FMCG কোম্পানী হয়। এইটো কাৰণে প্ৰথম আছে QC অৰ্থাৎ কোৱালিটি চাৰ্জ কিবা এনেকুৱা ধৰণৰ পষ্ট হ'ব। ইণ্টাৰ্ণৰ কাৰণে ভেকেঞ্চি, ইণ্টাৰ্ণশ্বিপৰ কাৰণে ফ্ৰেছাৰ্ছে আবেদন কৰিব পাৰে। খালি গ্ৰেজুৱেশ্যন হ'লে হ'ল। আৰু 4টা ভেকেঞ্চি আছে। 9,000 পৰা 12,000 চেলাৰী পাব। পেকেজিং অপাৰেটৰৰ কাৰণে 6টা ভেকেঞ্চি আছে। আপোনালোকৰ মিনিমাম এটা ওৱান ইয়াৰৰ পৰা 2 ইয়াৰ্ছত এটা অভিজ্ঞতা বিচৰা হৈছে। নুডল লাইন্স মানে মেগী এইবোৰ কোম্পানীত যদি অভিজ্ঞতা আছে তেতিয়া ভালেমান চেলাৰী এটা পাব। 22,000 পৰা 28,000 ITI বা ডিপ্ল'মা ইন দ্য ৰিলেটেড ফিল্ড কৰা হ'লে হ'ল। আৰু ৰোলাৰ অপাৰেটৰৰ কাৰণে এটা ভেকেঞ্চি। এইটোৰ কাৰণে 3 বছৰ অভিজ্ঞতা আৰু একে চেলাৰী, আৰু 12 পাছ বা ITI পাছ হ'লে হ'ল। কোৱালিটি ইনচাৰ্জৰ কাৰণে আপোনালোকৰ এটা ভেকেঞ্চি। এইটোৰ কাৰণে 6 বছৰ অভিজ্ঞতা আৰু 25,000 পৰা 30,000 দৰমহা হ'ব। বিটেক কৰা হ'লে হ'ল এইটো চাকৰিৰ কাৰণে। আৰু এছিষ্টেণ্ট মেনেজাৰ আছে মেইনটেনেন্সৰ এটা, বিটেক আৰু একে চেলাৰী, অলপমান অভিজ্ঞতা বিচাৰিছে। প্ৰডাকশ্যন প্ৰচেছ ইঞ্জিনিয়াৰৰ কাৰণে 2টা ভেকেঞ্চি অভিজ্ঞতা বিচৰা হৈছে। আৰু মেনেজাৰ প্ৰডাকশ্যনৰ কাৰণে আপোনালোকৰ এটা ভেকেঞ্চি অভিজ্ঞতা আৰু 50,000লৈ চেলাৰী হ'ব। মই আপোনাক সদায় কওঁ যিমানে ভাল এক্সপিৰিয়েঞ্চ বিচাৰে সিমানে ভাল চেলাৰী দিয়ে। সেইটো কাৰণে সৰুকৈ এতিয়া সোমাই লওক, পিছলৈ যেতিয়া অভিজ্ঞতা হৈ যাব এনেকুৱা এটা চেলাৰী স্কেল পাব। 50,000লৈ চেলাৰী পাব। বহুত এটা ভাল চেলাৰী, অসমতে কৰিব পাৰিব। আৰু অসমত 50,000 যদি পায় কি বেয়া, ভাল কথা এইটো এটা। চ' যোনটো পষ্টৰ কাৰণে আবেদন কৰিব খোজে সেইটো মেনশ্যন কৰি দি পঠাই দিলে হ'ল। এনে যাতে আবেদন নকৰে যে আপুনি মই ফ্ৰেছাৰ্ছক মোক চাকৰিটো দি দিয়ক, এনেকুৱা নহয়। প্ৰফেচনেলি এপ্লাই কৰক। কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে আৰু যদি অভিজ্ঞতা আছে তেতিয়াহে আবেদন কৰক। এনে এপ্লাই নকৰিব। পিছলৈ যদি এইটো কোম্পানীত ফ্ৰেছাৰ্ছৰ চাকৰি ওলায় তেতিয়া আপোনালোকে আবেদন কৰিব নোৱাৰিব, ব্লক কৰি দিব সিহঁতে। সেইটো কাৰণে ভালদৰে আবেদন কৰক। ভেকেঞ্চি ফাৰ্মা কোম্পানী, মেডিচিন কোম্পানী ভেকেঞ্চি, আজান্দা ফাৰ্মা গুৱাহাটীৰ ভেকেঞ্চি। এইটো কোৱালিটি এছুৰেঞ্চ ডিপাৰ্টমেণ্টৰ কাৰণে ভেকেঞ্চি। আৰু 2 to 6 ইয়াৰ এটা অভিজ্ঞতা লাগিব। আৰু এৰিয়াকেইটা চাই ল'ব পাৰে। বি ফাৰ্মা, এম ফাৰ্মা, MSc কৰা হ'লে হ'ল। চ' এইখিনি চাই ল'ব পাৰে। অনলি ফাৰ্মা বেকগ্ৰাউণ্ডৰহে কেণ্ডিডেটে আবেদন কৰিব পাৰিব। ইমেইল ID দি আছে। এপ্লিকেশ্যন কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিলা ছাবজেক্ট লাইনত। আৰু কাৰেণ্ট কিমান চেলাৰী পাই আছে, এক্সপিৰিয়েঞ্চ কিমান আছে, এক্সপেক্টেড চেলাৰী কিমান আছে,
কিমান আপোনালোকক বিচাৰিছে নটিছ পিৰিয়ড কিমান দিনৰ আছে এইটো কাৰণে মেনশ্যন কৰি দিব নে ভেকেঞ্চি বন্ধন বেংকৰ পৰা আহিছে ৰিকুৱায়াৰ্ড ক্ৰেডিট মেনেজাৰ গুৱাহাটী লোকেশ্যনৰ কাৰণে এগ্ৰি বিজনেছ ভাৰ্টিকেলৰ কাৰণে ভেকেঞ্চি এইটো কাৰণে কেণ্ডিডেটজন আপোনালোকৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ হ'ব লাগিব ৱৰ্কিং কেপিটেল এগ্ৰি বা এলাইড ফাণ্ডিঙত আৰু এইটো কাৰণে CA বা MBA ফাইনেন্স কৰা হ'লে হ'ল আৰু লোকেল কেণ্ডিডেট আৰু ইমিডিয়েট যোনে জইনিং কৰিব পাৰে সিহঁতক বেছি প্ৰেফাৰেঞ্চ দিয়া হ'ব চ' ইমেইল ID দি আছে 25 মে'ৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব নে ভেকেঞ্চি অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি নলেজ হ'ব লাগিব DTV ফৰ কোচিং ইনষ্টিটিউট নিয়াৰ ভাঁহৰ গুৱাহাটী এইটো কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হৈ যাব লাগে এক্সপিৰিয়েঞ্চ খালি লাগিব যাৰ এক্সপিৰিয়েঞ্চ প্ৰেফাৰেঞ্চ দিব ইমেইল ID দি আছে কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে হেডিং আৰু ছাবজেক্ট লাইনটো মেনশ্যন কৰি দিয়ক তাৰপিছতে আপোনাৰ ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব নেক্সট ভেকেঞ্চি লৈ যাম নেক্সট ভেকেঞ্চি ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ আছে 3 আৰু 4 জুনত কোম্পানীৰ নাম হ'ল মেচাৰ্ছ ছান ৱাইন এনাৰ্জি আৰু ইনফ্ৰা প্ৰাইভেট লিমিটেড এড্ৰেছ হ'ল 3rd ফ্ল'ৰ বালাজী পইণ্ট অপজিট অফ মাৰৱাৰী হস্পিটেল SJ ৰোড আঠগাঁও গুৱাহাটী ইমেইল ID দি আছে চিভিল ইঞ্জিনিয়াৰ দুটা ভেকেঞ্চি আপোনালোকৰ আছে চ' চাই ল'ব পৰা অভিজ্ঞতা অলপমান বিচৰা হৈছে নে ভেকেঞ্চি হোটেল চুলিন গ্ৰেণ্ড এখন 3 ষ্টাৰ হোটেল হয় গুৱাহাটীত আছে খানাপাৰা ফালে 6 মাইল পাৰ হৈ পায় চুলিন গ্ৰেণ্ডৰ কাৰণে সৰি এখন আপোনালোকৰ 6 মাইলত এখন পেলেচিয়া এখন আপোনাৰ GS ৰোড আছে চুলিন গ্ৰেণ্ডখন চ' GS ৰোডত যদি চাকৰি কৰিব খোজে গুৱাহাটী শ্বিলঙৰ GS ৰোড চবে চিনিয়ে পায় গুৱাহাটীত যোনে অহা যোৱা কৰি থাকে চ' এইটো আবেদন কৰিব পাৰিব F&B ছাৰ্ভিচ কেপ্টেইন ছুপাৰভাইজাৰৰ 3 to 4 years এটা অভিজ্ঞতা লাগিব এইটো কাৰণে IDS নলেজ হ'ব লাগিব মেণ্ডেটৰী আৰু হোটেল বেকগ্ৰাউণ্ডৰ হ'ব লাগিব কেণ্ডিডেটজন আৰু F&B ছাৰ্ভিচ এছ'চিয়েট এইটো কাৰণে হোটেল বেকগ্ৰাউণ্ড আৰু 1 year অভিজ্ঞতা লাগিব ৰুম ছাৰ্ভিচ অৰ্ডাৰ টেকাৰৰ কাৰণে 1 to 2 years অভিজ্ঞতা লাগিব আৰু IDS নলেজ হ'ব লাগিব মেণ্ডেটৰী আৰু হোটেল বেকগ্ৰাউণ্ডৰ হ'ব লাগিব আৰু অফিচ এছ'চিয়েট ফ্ৰণ্ট অফিচ এছ'চিয়েটৰ এটা ভেকেঞ্চি আগৰ নিচিনা একে কোৱালিফিকেশ্যন চ' কোৱালিফিকেশ্যন একে বিচৰা হৈছে ফ্ৰণ্ট অফিচ এক্সিকিউটিভৰ কাৰণে 3 to 4 years অভিজ্ঞতা আৰু কোৱালিফিকেশ্যন আগৰ নিচিনা চ' হোটেল বেকগ্ৰাউণ্ডৰ হ'বই লাগিব হোটেল যদি ইণ্ডাষ্ট্ৰীত যাব খোজে সিহঁতৰ হোটেল মেনেজমেণ্টৰ আজিকালি বহুত ভাল এটা অপৰচুনিটি দিয়ে যদি ডিগ্ৰী বা ডিপ্ল'মা কৰিব খোজে হোটেল মেনেজমেণ্টত কৰিব পাৰে এনেকুৱা হোটেলত জব পাই যাব চ' ইমেইল ID দি আছে 26 মে'ৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব নে ভেকেঞ্চি সাবটাইটেলাৰ্ছ অৰ্থাৎ আপোনালোকৰ চিনেমাবিলাক যে চাই থাকে তাৰ তলত যে সাবটাইটেল আহি থাকে কেতিয়াবা অসমীয়াত আহে কেতিয়াবা ইংলিছত আহে কেতিয়াবা হিন্দীত আহে চ' সেইটোৰ কাৰণে সাবটাইটেলাৰ বিচৰা হৈছে ইংলিছ টু এছামিজ কনভাৰ্ট কৰিব পৰা হ'ব লাগিব অসমীয়া এটা ভাল বেকগ্ৰাউণ্ড হ'ব লাগিব আৰু অসমীয়াৰ পৰা ইংলিছত ট্ৰেন্সলেট কৰিব লাগিব আৰু অসমীয়াৰ পৰা অসমীয়া কৰিব লাগিব চ' ভোজপুৰীৰ আছে আৰু অসমীয়াৰো আছে চ' চাই ল'ব পাৰে আৰু কোনটো পোষ্টত আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিয়ে যাতে আবেদন কৰে এনে আবেদন কৰি নিদিব চ' নহ'লে ভোজপুৰীত সোমাই দিব গমেই নাপাব ক'ত কি কৰি আছে সেইটো কাৰণে অসমীয়া যদি কৰিব খোজে অসমীয়াৰ একেটাই মেনশ্যন কৰি দিব কপি পেষ্ট মাৰি দিব ইমেইলটোত চ' পঠাই দিয়ক ফ্ৰীলেঞ্চাৰৰ কাৰণে হয় ঘৰত থাকি কাম কৰিব পাৰিব নে ভেকেঞ্চি নুমলীগড়ৰ পৰা আহিছে ধনচিৰি ভেলী পাব্লিক স্কুল নুমলীগড় স্পেচিয়েল এডুকেটৰ এইটো কাৰণে গ্ৰেজুৱেশ্যন 50% থকা BEd স্পেচিয়েল এডুকেটৰ আৰু গ্ৰেজুৱেশ্যন 50% BS জেনেৰেল ডিপ্ল'মা অফ অৰ চাৰ্টিফিকেট কৰ্চ স্পেচিয়েল এডুকেশ্যনৰ PRT TGD কাৰণে BSc MSc মেথামেটিক্স উইথ BEd চেলাৰী নেগচিয়েবল হ'ব ইমেইল ID দি আছে 25 মে'ৰ ভিতৰত আবেদন কৰক কণ্টেক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে নে ভেকেঞ্চি আপোনালোকৰ আহিছে ভেটেৰিনেৰী অফিচাৰ ভেকেঞ্চি টেকন' কমাৰ্চিয়েল এটা ভেকেঞ্চি এইটো কাৰণে BVSC বা MVSC এইটো ভেটেৰিনেৰীত আপোনালোকে যিটো কৰ্চ কৰিছে গমেই পাব 3 to 5 years অভিজ্ঞতা লাগিব পল্ট্ৰি ইণ্ডাষ্ট্ৰী বা ৰিলেভেণ্ট ইণ্ডাষ্ট্ৰী যোৰহাটৰ পৰা ভেকেঞ্চিটো আহিছে এক্সামিন কৰিব লাগিব বাৰ্থ আৰু চেক কৰিব লাগিব মেণ্টেল ষ্টেটাছ ইনক্ৰিজ দ্য চেলছ এৰিয়া আৰু ক্ৰিয়েট কৰিব লাগিব নিউ ক্লাইণ্ট চ' কিন্তু পঢ়িলে ইণ্টাৰেষ্ট যদি হয় ইমেইল ID দি আছে হোৱাটছএপ নম্বৰ দি আছে এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব নে ভেকেঞ্চি এখন হেয়াৰ ক্লিনিক স্কিন ক্লিনিকৰ পৰা ভেকেঞ্চি বেলতলা ৱায়াৰলেছৰ পৰা ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেজুৱেশ্যনলৈ হৈ যাব আৰু জুনিয়ৰ একাউণ্টেণ্ট BCom পাছ অপাৰেটিং মেনেজাৰ গ্ৰেজুৱেশ্যন এইটোৰ কাৰণে চাউণ্ড নলেজ হ'ব লাগিব এক্সেল অৰ্থাৎ MS Excel জানিব লাগিব পষ্টিং হ'ব আপোনালোকৰ ৱায়াৰলেছ বেলতলা গুৱাহাটীত যদি ইণ্টাৰেষ্টেড হয় হোৱাটছএপত নিজৰ ৰিজিউমখন পঠাই দিয়ক 25 মে'ৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব নে ভেকেঞ্চি NK ইঞ্জিনিয়াৰিং উলুবাৰী গুৱাহাটীৰ পৰা ভেকেঞ্চি প্ৰজেক্ট ইঞ্জিনিয়াৰ এইটো কাৰণে BTech ইলেক্ট্ৰিকেল ইনষ্ট্ৰুমেণ্টেশ্যন আৰু 2 to 3 years এটা অভিজ্ঞতা লাগিব ছাইট ইঞ্জিনিয়াৰৰ কাৰণে BTech ডিপ্ল'মা ইন চিভিল ইলেক্ট্ৰিকেল ইনষ্ট্ৰুমেণ্টেশ্যন আৰু 2 to 3 years এটা অভিজ্ঞতা লাগিব আৰু চিনিয়ৰ একাউণ্টেণ্টৰ কাৰণে BCom পাছ একাউণ্টেঞ্চি আৰু মিনিমাম 4 to 5 years এটা অভিজ্ঞতা লাগিব ৰেপুটেড কনষ্ট্ৰাকশ্যন কোম্পানী বিজনেছৰ টেলি নলেজ হ'ব লাগিব আৰু এক্সেলত নলেজ হ'ব লাগিব ষ্ট'ৰ কিপাৰৰ কাৰণে গ্ৰেজুৱেশ্যন আৰু অভিজ্ঞতা বিচৰা হৈছে ছেফটি ছুপাৰভাইজাৰৰ কাৰণে BSc উইথ ডিপ্ল'মা ইন ফায়াৰ আৰু ছেফটি HR এক্সিকিউটিভৰ কাৰণে MBA HR আৰু 2 to 3 years অভিজ্ঞতা লাগিব ইমেইল ID কণ্টেক্ট নম্বৰ লেণ্ডলাইন নম্বৰ দি আছে যোগাযোগখিনি কৰিব পাৰে চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিল ভিডিঅ'টো লাইক কৰক আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ এটা হেল্প হৈ যায় কিবা যদি সুধিব আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰে আমাৰ হোৱাটছএপবোৰ টেলিগ্ৰামবোৰ ফেচবুকবোৰ যদি জইন কৰা নাই কৰিব পাৰে তাত ভাল আপডেটবোৰ পাই থাকিব আজিলৈ মানে